শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজনী ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা জিউক ইমানকৈ মাতি আছো তাই মাত দিয়া নাই কি আৰু তাইৰ ৰুমৰ দৰ্জাখনো বন্ধ হৈ আছে দৰ্জাখন আকৌ কেনেকৈ বন্ধ হ'ল মই যিমানেই পাহৰিবলৈ চেষ্টা নকৰোঁ কিয় সময়ে মোক সেই ঘটনাটো পাহৰিবলৈ নিদিয়ে ভগৱান থকা হলে কালিলৈকে হাঁহি ফূৰ্তি কৰি থকা ছোৱালীজনীয়ে আজি আইচিউত শুই শুই মৃত্যুৰ সৈতে যুঁজিবলগীয়া নহলহেঁতেন অনু তাইক আইচিউত কিয় ৰাখিছে আইচিউত তাইক এইবাবে ৰাখিছে যাতে তাই সোনকালে সুস্থ হয় ধৈৰ্য ধৰা মা এই সময়ত আমাৰ ধৈৰ্য ধৰাৰ বাহিৰে আন উপায় নাই কিন্তু টকা তাইৰ চিকিৎসাৰ বাবে বহুত টকা লাগিব ক'ত পাম আমি ক'ৰ পৰা গোটাম এক্সকিউজ মি মা তুমি বহা মই কথা পাতি আহিছো ছাৰ ভণ্টিৰ চেঞ্চ আহিলনে তাই এতিয়া কেনে আছে তাইৰ কণ্ডিশ্যনটো বহুতেই বেয়া ইমান সোনকালে চেঞ্চ উভতি আহিব পৰাকৈ তাইৰ দেহত তেজ একেবাৰেই নাই তদুপৰি তাইৰ প্ৰি এক্সিষ্টিং ডিজিজবিলাকে কেছটো আৰু বেছি কমপ্লেক্স কৰি পেলাইছে ছাৰ মই মেডিকেল টাৰ্মছ একো নাজানো মাত্ৰ এটাই জানো আপুনি তাক যিকোনো প্ৰকাৰে সুস্থ কৰক আপুনি এবাৰ মাৰ কথা ভাবকচোন তাইৰ কিবা এটা হ'লে মায়ে জীয়াই থাকিব নোৱাৰিব আবেগ মোৰো আছে মই সকলো বুজো কিন্তু এনিৱে আই উইল ট্ৰাই মাই বেষ্ট পিছে মই আন এটা কথাহে বুজি পোৱা নাই আপোনালোকে ইমান মৰম কৰা ছোৱালীজনীয়ে ছাডেনলি এনেকুৱা এটা সিদ্ধান্ত কিয় লৈ পেলালে সেইবোৰ আমি একো বুজিব পৰা নাই ছাৰ বাৰু হেৰি আমাক আৰু ব্লাডৰ প্ৰয়োজন হ'ব গতিকে ব্লাডৰ যোগাৰ কৰক তাৰোপৰি এইটো এটা দীঘলীয়া ট্ৰিটমেণ্ট গতিকে টকাও বহুত লাগিব আপোনালোকে বোলে এতিয়াও কেছ কাউণ্টাৰত টকা জমা কৰাই নাই মই কৰি আছোঁ আপুনি টকাৰ চিন্তা নকৰিব আপুনি কেৱল তাইক সুস্থ কৰি তোলক মোৰ লগতে ভগৱানৰ ওপৰতো বিশ্বাস ৰাখক কি ক'লে ডাক্তৰে তাই ভাল হ'বনে কিয় নহ'ব মা তাই ভাল হ'বই মাথো আমাক এতিয়া তেজৰ লগতে টকাৰ প্ৰয়োজন হ'ব
শুন শুন ল এইটো ল এই হস্পিটেল যোৱা মানে টকাৰ শ্ৰাদ্ধ পাতিবলৈ যোৱা ৰাখ ৰাখচোন নালাগে থ আছে মোৰ ওচৰত আছে বুলি মই জানো নহ'লে তই এই হস্পিটেল যাবলৈ সাহস কৰ নেকি ৰাখচোন ৰাখ মই খুৰাক মাত্ৰা দি আহোঁ খুৰা আপুনি মোক চিনি পাইছেনে নাই তোক চিনি নাপাবলৈ মই কিবা মানুহ পাহৰা বেমাৰী বুলি ভাবিছা নেকি ঐ শুনছোন ঐ মোৰ একো হোৱা নাই অকমান মাত্ৰ বুকুখন বিষাইছিলহে তাতে আকৌ সি মই মৰো বুলি বৰ ভয় মোক জোৰ কৰি লৈ আহিছে জানো মোক লৈ বৰ ভয় তাৰ এয়া ভয় নহয় খুৰা এয়া তাৰ বাপেকৰ প্ৰতি থকা মৰমহে মোৰো মন যায় জানেনে এনেকে মৰম কৰিবলৈ মোৰ আকৌ ঐ ৰত্ন আমি গৈ থাকো দে তই তোৰ গাড়ী লৈ যাগে যা দেতা বহ দে মই তোক ফোন কৰিম দেই খুৰা আপুনি যাওক ভালকে দেখুৱাই আহক আপুনি মাথো ল'ৰাৰ হাত এৰি এই হস্পিটেলৰ মানুহ চাই নুফুৰিব মই নাযাওঁ এনেই বিজি সোপাম আৰু নাযাওঁ মই কৈছো উঠা নাযাওঁ বহি লওক তাক কচোন কিবা এটা ইয়াৰ জিন্দগীত সমস্যাৰ অন্তই নাই তথাপিও কিন্তু ই দুখ কৰি নাথাকে দেই আৰু মই চাচোন ধুই দুখডাল লাগিয়ে গ'ল নহয় চাদা আপেল খাই মন হিৰাণ তই চাইকেল বা জিউ ক'ত আছে তাই কেনে আছে তোক কিয় লাগে তই যি বিচাৰিছিলে সেয়াটো হ'ল সেইবোৰ তই কি কৈ আছ বা তই কালি ৰাতি ভণ্টিৰ বিষয়ে কি কৈছিলি এবাৰ ভাবচোন তই যদি কালি সেইবোৰ কথা নকলিহেঁতেন তাই এনেকুৱা কেতিয়াও নকৰিলে হয় আচলতে বা চুপ তোৰ ক্লিয়াৰিফিকেশ্যন মোক নালাগে সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা ইমান কষ্টৰ মাজতো তাই কোনোদিন একো দুখ নকৰিছিল হাঁহি মাতি ফূৰ্তিত আছিল সৰু ছোৱালী হৈও তাই জীৱন যুঁজাৰ কথা কৈছিল সেই ছোৱালীজনীয়ে হঠাৎ কিয় এনেকুৱা কৰিলে মই তাকেই ভাবি পাৰ নোপোৱা হৈছো মই বুজি পাইছোঁ আৰু ইয়াৰ কাৰণ হৈছে প্ৰজ্ঞা কালি প্ৰজ্ঞাই তাইক লৈ কোৱা কথাখিনি জুয়ে নিশ্চয় শুনাই পাইছে আৰু সেইবাবে তাই কিন্তু এইবোৰ কথা তোমাক ক'লে তুমি চাগে প্ৰজ্ঞাক নাই তোমাক এইবোৰ কথা কৈ মই কষ্ট দিব নোৱাৰো মা শুনো টকা নিদিলে ডক্টৰে চাগে তাইৰ ট্ৰিটমেণ্টে নকৰিব মই তেনেকুৱা হ'বলৈ নিদিওঁ মা টকা যোগাৰ কৰিবই লাগিব আৰু মই এনেকৈ বহি থাকিলেও নহ'ব টকা বিচাৰি যাব লাগিব তুমি মাত্ৰ ধৈৰ্য ধৰি ইয়াত বহি থাকা আৰু যি দৰৱ লাগে হস্পিটেলৰ ফাৰ্মাচীৰ পৰা বাকীকৈ লৈ আহিবা বুজিলাতো মই আহিছোঁ কিন্তু ইমান টকা তাই ক'ৰ পৰা যোগাৰ কৰিব
বা জিউ ক'ত আছে তাই কেনে আছে তোক কিয় লাগে তই যি বিচাৰিছিলি সেয়াটো হ'ল এইবোৰ তই কি কৈ আছ বা তই কালি ৰাতি ভণ্টিৰ বিষয়ে কি কৈছিলি এবাৰ ভাবচোন তই যদি কালি সেইবোৰ কথা নকলিহেঁতেন তাই এনেকুৱা কেতিয়াও নকৰিলে হয় আচলতে বা চুপ তোৰ ক্লিয়াৰিফিকেশ্যন মোক নালাগে মাত্ৰ এটা কথাই মনত ৰাখিবি জিউৰ যদি কিবা হয় নহয় মই তোক ক্ষমা কৰাটো বহুত দূৰৰ কথা তোৰ লগত মই একো সম্পৰ্কই নাৰাখোঁ মা অকলে আছে পাৰ যদি লগ দে কিন্তু তই ক'ত যাৱ আমাৰ অৱস্থা চাই হস্পিটেলে ফ্ৰীতে ট্ৰিটমেণ্ট নকৰে তাৰ বাবে টকা লাগিব আৰু মই বহি থাকিলে টকা যোগাৰ ক'ৰ পৰা হ'ব তোৰ কালি পাৰ্টি কৰা ফ্ৰেণ্ডবোৰে আমাক আহি টকা দি সহায় কৰিব এটা কাম কৰ পাৰ যদি তোৰ সেই ফ্ৰেণ্ডবোৰক ভণ্টিৰ বাবে এবটলকৈ টেষ্ট দিবলৈ দে নে তাৰ বাবে সিহঁতৰ তাত সময় নাই মই ফোন কৰিম বা কৰ ময়ো চাওঁ সিহঁতে তোক কিমান মৰম কৰে আৰু শুন কালি তই ভণ্টিৰ বাবে মৃত্যুৰ প্ৰাৰ্থনা কৰিছিলি নহয় পাৰ যদি আজি পুনৰবাৰ প্ৰাৰ্থনা কৰ কিন্তু এইবাৰ মৰিবলৈ নহয় তাইক জীয়াই ৰাখিবলৈ শুন তই হাতত ধৰি নিনিলে মই কি খোজকাঢ়ি যাব নোৱাৰিম নেকি উফ ৰাম পাৰ বুলি ময়ো জানো কিন্তু তোৰে হাতখন এৰি দিলে কোনটো লগত তই লেং মাৰি থৈ গুচি যাৱ তাৰ কোনো ঠিক নাই যে সেইবাবেহে ধৰি আছো লেং মৰা কথা কোৱাৰ লগে লগে মোৰ সেই পুৰণি কথা এটা মনত পৰি গ'ল মই যেতিয়া ফুটবল খেলিছিলো নহয় হ'ব হ'ব তোৰ টেঙা বলৰ কাহিনী পিছত শুনিম প্ৰথমে তোৰ বুকুৰ ভিতৰত কি চলি আছে তাৰ মেৰামতি কৰি লওঁ ধুনীয়া দেই কি ধুনীয়া সেই পাৰ হৈ যোৱা ছোৱালীজনী ছি 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 দেতা এই বয়সত ছোৱালী চাবলৈ কিহে পাইছে তোক সেইজনী তোৰ ছোৱালীৰ বয়সৰ মই কি মোৰ বয়সৰ বুলি চাইছো নেকি তই চোৱা বাবেহে মই চালো পিছে তই যে তাইলৈ থৰ লাগি চাই ৰলি কথাটো কি তোৰ পচন্দ হৈছে নেকি মোৰ কিন্তু হৈছে দেই একেবাৰে বোৱাৰী বনাব পৰা ছোৱালী দেতা এইখন হস্পিটেল ইয়াত মানুহে বেমাৰ ঠিক কৰিবলৈ আহে বিয়াৰ বাবে ছোৱালী ঠিক কৰিব নাহে নহয় ভিতৰলৈ আহ তেতিয়াহে তোৰ বেমাৰ ঠিক হ'ব ঐ ৰচোন তোৰ বুকুখন এতিয়া বিষাই আছে নেকি অলপ আগলৈকে বিষোৱা নাছিল কিন্তু ধুনীয়া ছোৱালীজনী দেখি মানে মোৰ বোৱাৰীজনী দেখি বুকুখন একেবাৰে ধিপকৈ উঠিছিল অলপ বিষোৱা যেন লাগিছে সঁচাই তাইক বোৱাৰী কৰিব পৰা হ'লে তই মাথা খাই দিবি দেই আমি এতিয়া কন্দা কথা নকৰি তাইক ক্ৰিটিকেলৰ পৰা নৰ্মেল অৱস্থাত আনিব লাগিব অনুৱে পইচা যোগাৰ কৰিবলৈ গৈছে তই মই মিলি ব্লাডখিনি যোগাৰ কৰিবই লাগিব সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা তই কেতিয়া আহিলি হ'ল অকণমান সময় ডাঙৰ বাৰ লগত কথাখিনি পাতিলো তুমি তাইক চাবলৈ গৈছিলা তাই আইচিউত আছে চাবলৈ নিদিয়ে
তাইৰ এই অৱস্থাত তাইক চাবলৈ সাহসো নাই। এনেহ'লে তুমি ক'ত গৈছিলা? মেডিচিন বিচাৰিছিল, সেইখিনিকে লৈ ICUৰ বাহিৰত ডাক্তৰক দি থৈ আহিছোঁ। নাৰ্ছৰ লগত কথা পাতিলোঁ, তাইক বোলে ব্লাড দি আছে আৰু বহুত লাগিব। নাৰ্ছে তাইৰ কথা কিবা কৈছে নেকি? মই অহাৰে পৰা নাৰ্ছৰ পৰা আদি কৰি ডাক্তৰলৈকে একেটাই কথা, কণ্ডিশ্যন বহুত ক্ৰিটিকেল। প্ৰজ্ঞা, আমি এতিয়া কন্দা কথা নকৰি তাইক ক্ৰিটিকেলৰ পৰা নৰ্মেল অৱস্থাত আনিব লাগিব। অনুৱে পইচা যোগাৰ কৰিবলৈ গৈছে, তই মই মিলি ব্লাডখিনি যোগাৰ কৰিবই লাগিব। লাগিলে মোৰ সকলো টেষ্ট তাইক দি দিম, তথাপি মই তাইক জীয়াই ৰাখিম। মাকটো মই পইচা যোগাৰ কৰিম বুলি কৈ আহিলোঁ, কিন্তু ক'ৰ পৰা যোগাৰ কৰিম? কোনে দিব মোক ইমান পইচা? দিয়া মানুহ এজনেই আছে, কিন্তু দাদা ইয়াত ৰখাবচোন। দাদা কিমান হ'ল? 200 টকা। 200 টকা বহুত বেছি হৈছে। এইটোতো ভাড়াই হয় ভণ্টি, আহিলা যেতিয়া দিবতো লাগিবই। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি, অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি। চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা।